গীতটো কৈছে কি ভাল লাগিছে দাদাই এই গানটো মানে খুব ভাল লাগিছে মই তাক একেলগে গাইছিলে একে দুইটাই মই গাই দিছো দাদাই গাইছিলে মৰমৰ বিহুগালো বৈছানে কনে কনে লিগাঙত পিন্ধিবলে ৰাখিছানে মই গাইছিলো বৈছো মই কোৱা ৰাখিছো মই
তৰুলতা কুতুম মই ধন্যবাদ জনাইছোঁ আপোনাক প্ৰিয় দৰ্শক জুবিনৰ লগত এনেকৈ প্ৰাণ ঢালি এটা সময়ত গাইছিল আৰু আজি জুবিনৰ অনুপস্থিতিত তেখেতে প্ৰথমবাৰৰ কাৰণে গীতটো গাইছে স্বাভাৱিকতেই দুখ লাগিব মই বুজি পাইছোঁ আৰু জুবিনৰ অনুপস্থিতিত জুবিনৰ গীত আমি প্ৰথমবাৰৰ কাৰণে আজি ষ্টুডিঅ'ত শুনিছোঁ দুগৰাকী শিল্পীৰ কণ্ঠত এগৰাকী ডক্টৰ বুলুমণি ৰাভা যাক পাঞ্চনা বুলি সকলোৱে জানে আৰু আনগৰাকী তৰুলতা কুতুম যাৰ লগত ৯৮-৯৯ চনতেই চিনাকি হৈছিল প্ৰায় তেখেতৰ নিজৰেই ২০টাকৈ গীত গাইছে আৰু তাৰ বাহিৰেও বাকীখিনি গীত আছেই তেখেতৰ নিজৰেই ২০টাকৈ গীত গোৱা এই জুবিনৰ লগত এটা সুকীয়া সম্পৰ্ক থকা মানুহগৰাকী আৱেগিক স্বাভাৱিকতে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি আকৌ উভতি